কৈ দিয়ক আমাৰ বৰ্মন দা ইয়াক খাবলৈ আৰম্ভ কৰিছে আৰম্ভ কৰিবই আৰু মানে ষ্টাৰ্ট থালিখন দেখি মোক খুব ভাল লাগিল মানে সেইটো কাৰণে মই ভিডিঅ' এটা বনাওঁ বোলো আমাৰ দেৱেন্দু দাস আমাৰ উস্তাদ বঢ়িয়াকৈ মোক সাজি কিনে আনি দিছে ভালে লাগিছে হয় চালাড এইটো মিক্স ফ্ৰাই চব্জি ৰুটি দিছে 4খন হয় দিছে এইটো আমাৰ ৰাভাই আনিছে ঘৰৰ চাউল ভালে বাৰু বৰা চাউল জহা চাউল হয় তাৰপিছত এই পনীৰ মাছ মাংস পাতি দিছোঁ দুদিনমানৰ কাৰণে আৰু দালি ফ্ৰাইড ৰাইচ ধুনীয়া খাই আছোঁ এতিয়া আমাৰ ভৰলদাৰ ওচৰলৈ আহিছোঁ তেখেতে কিবা এটা এতিয়া মই ক্ষীৰটোৰ পৰা আৰম্ভ কৰোঁ হয় হয় কওকচোন বাৰু আমাৰ ফৌজৰ যিমান ক্ষীৰ বনে লগভগ ঠিকেই মই অসমৰ ল'ৰা হয় আমাৰ অসমত কি হয় বিয়া সভাত আমাৰ ক্ষীৰ বনায় আমাৰ গাখীৰটো বহুত মানে কমজুচি কৰে একচুৱেলি 1 পোৱা চাউলত 5 লিটাৰ গাখীৰ পৰিব লাগে আচ্ছা তেতিয়া ক্ষীৰটো পাম হয় 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 কিন্তু আমাৰ এতিয়া অসমত কি হয় কমজুচি কৰে গাখীৰত হয় হয় বাৰু কথাটো দামো বেছি হয় চাউল ঢালিব 5 কেজি আমি কিমান দিলোঁ আজি আমি আধা কেজিমান চাউলত আমি 4 লিটাৰ দিছোঁ ন 4 লিটাৰ গাখীৰ কাজু দিয়া হৈছে আৰু কিছুমান বস্তু কৰিব লাগিব ঘি দিব লাগিব ঘিৰ লগত বনাইছোঁ ঘিতে বনোৱা হৈছে কিন্তু আমাৰ এখেতে বনাইছে আমাৰ দাদাই বঢ়িয়াকৈ বনাইছে এইটো আমাৰ আপুনি কথাটো কমপ্লিট নকৰিলে হয় লগতে আমাৰ নন মিটাৰটো আপোনালোকক অলৰেডি দেখাই হয় 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 নন মিটাৰ বনাইছে আমাৰ পনীৰৰ লগত বহুত মগজ চগজ কিবা কিবি কিবা কিবি বহুত দি বনাইছে ভাল হৈছে তাৰপিছত এতিয়া আমি চিকেন কিন্তু সদ্যহতে চিকেন ভাল বনাইছে কিন্তু যিটো মই চিকেন বনাম না কিন্তু আলাদা হ'ব ব্ৰইলাৰ আপুনি যেনেকৈ বনাম যিমান আপুনি দামী মছলা ইউজ কৰক কিন্তু তাত এটা চেণ্ট আহিব কেনেধৰণৰ চেণ্ট যদি আপুনি ব্ৰইলাৰটো প্ৰথমতে বইল কৰে হয় বইল কৰিব নৰ্মেলি বইল কৰিব নিমখ দি তাৰপিছত আপুনি 50% হোৱাৰ পিছত ব্ৰইলাৰটো কাঢ়ি লওক তাৰপিছত যিমান আপুনি মেটেৰিয়েল দিয়ে তাত ৰচুন আদৰক পিঁয়াজ ধনিয়া পাউডাৰ জিৰা পাউডাৰ চাহী পনীৰ মছলা চাহী গৰম মছলা যিমান পাউডাৰ আছে মানে এই লং ইলাচি মিক্স কৰি গ্ৰাইণ্ডাৰ বনাই আপুনি সেই মাংসটোক আপুনি সানি লওক হালধিৰ পৰা আদি কৰি আপুনি ৰেড চিলিৰ পৰা আদি কৰিব তাৰপিছত তাক মেৰিনেট কৰি 1 ঘণ্টাৰ কাৰণে ঢাকি দিয়ক তাৰপিছত অতি কম তেলত আপুনি তাক ফ্ৰাই কৰক 30% ফ্ৰাই কৰক এটা কালাৰ আহিব আপোনাৰ আচ্ছা ডিপ কালাৰ আহিব তাৰপিছত আপুনি মাংসটো উলিয়াই লওক কিন্তু তাৰ আগতে ব্ৰইলাৰৰ এই লেগ ছাইডত যিটো চৰ্বি তেল থাকে না অকণমান তেল ৰাখিলে ভাল আছে ৰাখিলেও কথা নাই আপুনি তাৰকা লগাওক তাৰকা লগাই এনেকুৱা তাৰকা লগাওক যাতে বিলাহী গুড়ি হৈ গৈছে পিঁয়াজ গুড়ি হৈ গৈছে আমাৰ অসমীয়া মানুহে কি কৰে পিঁয়াজ চাহকৈ দিলে বছ মাংস ঢালি কিন্তু পিঁয়াজত এটা পানী থাকে মাংসত এটা পানী থাকে সেই পানীটো যাব লাগিছে এই যিটো মই খানাৰ কথা কৈ আছোঁ সেই খানাটো এই নহয় কি আপুনি সদায় বনাই খাব কেতিয়াবা খাব দেই কেতিয়াবা মানে কাৰণ মছলা খুবেই বেছিকৈ ব্যৱহাৰ কৰা হ'বতো আৰু টাইমো লাগে গেছো বেছি যাব আপোনাৰ তেলো বেছি যাব তাৰপিছত আপুনি কি কৰিলে মাংসটো ফ্ৰাই কৰি ল'লে তৰকা বনাই তাৰপিছত আলু আপুনি ফ্ৰাই কৰিব নকৰিবও পাৰে কেইপিচমান আলু 2 পিচ 3 পিচ দি তাৰ লগত আপুনি বনাওক অকণমান সময় বনাওক আপুনি পানী সদায় মাংসত কম দিব কাৰণ ব্ৰইলাৰে পানী ইমান এডজাষ্ট নকৰে আচ্ছা খাচী মাংসত আপুনি পানী দি তাৰপিছত মাংসৰ পৰা যিটো এটা অইল ওলাই আহিব না সেই পানীটোৰ লগত যদি মিক্স হৈ যায় তাৰপিছত আপুনি এটা গম পাব উতলিলে যেনেকৈ বুটকে উঠিব তেতিয়া আপুনি মাংসটো কাঢ়ি লওক তাৰপিছত আপোনাৰ যদি নৰ্মেলি গৰম মছলা আছে দালচেনি ইলাচি লং একদম চিম্পুল আপুনি মাৰক তাৰপিছত ধনিয়া পাত্তা অলপ মাৰক তাৰপিছত মাংসটো আকৌ আপুনি খুলি উঠাব দেই আমাৰ অসমীয়া কথা এষাৰ আছে কওকচোন বাৰু মাছ যেতিয়া বনাব আপুনি ঢাকনখন নুদুমাই দিব আৰু মাংস যেতিয়া বনাব আপুনি ঢাকনখন ঢাকি দিব আচ্ছা কথা আছে ঠিক আছে ধন্যবাদ বাৰু খুবেই ভাল লাগিল ৰেচিপিও এটা দিলে আমাক ধন্যবাদ বাৰু ধন্যবাদ